স্টুডেন্টস, আজি আমি ক্লাছ 12ৰ আন এটা টপিক পঢ়িম। সেইটো হৈছে ইনভাৰ্স ট্ৰিকোনোমেট্ৰি। আগতে ক্লাছ 10ত বা ক্লাছ 11ত আমি ট্ৰিকোনোমেট্ৰিক ফাংচন পঢ়িছিলোঁ। আজি আমি পঢ়িম ইনভাৰ্স ট্ৰিকোনোমেট্ৰি। ইনভাৰ্স ট্ৰিকোনোমেট্ৰিটো কেনেকুৱা হয়, ধৰি লোৱা আমি কি জানো, সাইন 30 মানে আমি কিমান, সাইন 30 ভেলু কিমান জানো, হাফ। এতিয়া কথাটো যদি আমি ইয়াক উল্টাকৈ কৈ দিওঁ যে সাইন কিমানৰ ভেলু হাফ, ঠিক আছে। এই বস্তুটো এনেকুৱাকৈ লিখিব পাৰোঁ, 30 ইজুকেল সাইনটো যেতিয়া এইফালে যাব সাইন ইনভাৰ্স, মানে এইটো, বুজি পাইছা। সাইন কিমানৰ ভেলু হাফ, 30 ডিগ্ৰী। 30টো আমি আৰু কি লিখিব পাৰোঁ, 30 বা π/6। এইকেইটা ভেলু মনত ৰাখিব লাগে। পাই মানে 180, π/2 মানে আছিল 90, π/4 মানে কিমান 45, π/3 মানে 60 আৰু π/6 মানে 30। আমি ইন টাৰ্মছ অফ পাইত লিখিম এংগুলকেইটা। চ' ইনভাৰ্স ট্ৰিকোনোমেট্ৰিটো আন একো নহয়, ধৰি লোৱা সাইন 30 মানে কিমান, হাফ। সাইন কিমানৰ ভেলু হাফ, 30 ডিগ্ৰী। ইয়াতে এটা কথা আহি যায়। এতিয়া আমি এই বস্তুটো পাইছিলোঁ ASTC ৰুলটো। ASTC মানে কি আছিল, ইয়াতে অল মানে কি, অল পজিটিভ। ইয়াতে এছ মানে কি, সাইন এন কোসেক পজিটিভ আছিল। টি মানে কি, টেন এন কট। চি মানে কস এন সেক পজিটিভ। মানে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হয় অল পজিটিভ, ছেকেণ্ড কোৱাড্ৰেণ্টত হয় সাইন এন কোসেক পজিটিভ, থাৰ্ড কোৱাড্ৰেণ্টত টেন এন কট পজিটিভ, আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কস এন সেক পজিটিভ। বাকী কেইটা ট্ৰিকোনোমেট্ৰিক ৰেচিঅ' তোমাৰ নিগেটিভ হ'ব। এইখিনি আগৰ বেছিক কথা, জাষ্ট ৰিপিট কৰিছোঁ। এতিয়া ইয়াত কথা এটা আহিল, তুমি সাইন 30 মানে আমি হাফ। সাইন আৰু ক'ত পজিটিভ হয়, ছেকেণ্ড কোৱাড্ৰেণ্টত। এতিয়া ছেকেণ্ড কোৱাড্ৰেণ্টত সাইন কিমানৰ ভেলু হাফ হয়, ছেকেণ্ড কোৱাড্ৰেণ্টত যদি আমি আহি যাওঁ সাইন 150। এতিয়া সাইন 150 বুলি ক'লে কি লিখিব পাৰোঁ, তো সাইন 180 মাইনাছ 30, এইটো এনেকৈ লিখিব পাৰোঁ। সাইন 180 মাইনাছ 30 মানে কি হ'ব, সাইন 2 × 90 মাইনাছ 30। চ' 2 × 90 মানে আছিল কি, এইটো 2 ইভেন নাম্বাৰ। এইখিনি বস্তু জাষ্ট মই আগৰ বস্তু ৰিভাইজে কৰি আছোঁ। 2 ইভেন নাম্বাৰ হ'লে সাইনটো কি হৈ থাকিব, সাইনে থাকিব। সাইন কি হ'ব, 30 হ'ব। এতিয়া সাইন 150টো কোন কোৱাড্ৰেণ্টত পৰে, ছেকেণ্ড কোৱাড্ৰেণ্ট। ছেকেণ্ড কোৱাড্ৰেণ্টত সাইনটো পজিটিভ, চ' আনচাৰটো পজিটিভ। চ' ইকুৱেলটো হৈ গ'ল হাফ, ঠিক আছে। মানে কথাটো এনেকুৱা হ'ল, ধৰি লোৱা মই যদি ফাংচনটো এনেকৈ কওঁ, এইফালে হাফ আছে, এইফালে তোমাৰ 30 আৰু 150। 30টো 150ৰ লগত হয়, 30টো হাফৰ লগত, 150টো হাফৰ লগত, মানে 30 ভেলু হাফ, সাইন 150 ভেলু হাফ। এতিয়া এইটো এটা ফাংচন হ'ব এইফালৰ পৰা, কাৰণ ফাংচন হ'বলৈ হ'লে প্ৰতিটো এলিমেণ্টৰ এটা ফিক্স ইমেজ থাকিব লাগিব। ইয়াতে 30ৰো এটা ফিক্স ইমেজ হাফ, 150ৰো এটা ফিক্স ইমেজ হাফ। কিন্তু যদি উল্টাকৈ কওঁ, এইটো ডাইৰেকশ্যনত যদি মই কওঁ, এইটো এফ ইনভাৰ্স, ফাংচনটোৰ ইনভাৰ্স হ'ব। এতিয়া হাফৰ দুটা ইমেজ পাই আছোঁ, হয়নে নহয়, হাফৰ আমি দুটা ইমেজ পাই আছোঁ। চ' এই উল্টাকৈ যদি কওঁ, এইটো ফাংচন নহয়, এটা ফিক্স ইনপুটৰ কাৰণে এটা ফিক্স আউটপুট থাকিব লাগিব। 30ৰ কাৰণে হাফ, 150ৰ কাৰণে হাফ, ছেম হ'ব পাৰে আউটপুটটো, কিন্তু এটা ইনপুটৰ কাৰণে দুটা বেলেগ আউটপুট বা দুটা বেলেগ ইমেজ থাকিব নোৱাৰে। এটা অবজেক্টৰ কাৰণে, এটা ইনপুটৰ কাৰণে দুটা বেলেগ ইমেজ বা আউটপুট থাকিব নোৱাৰে। চ' এই বস্তুটোৰ কাৰণে আমি কি কৰি লওঁ, এটা প্ৰিন্সিপাল ব্ৰাঞ্চ ধৰি লওঁ।
প্ৰতিটো ত্ৰিকোণমিতিক ফাংচনৰ আমি এটা প্ৰিন্সিপাল ব্ৰাঞ্চ ধৰি লওঁ সেই ব্ৰাঞ্চৰ ভিতৰত যিটো ভেলু আহিব সেইটোকে কোৱা হয় আমাৰ প্ৰিন্সিপাল ভেলু সেইটো বস্তু কেনেকুৱা হয় আমি চাওঁ আহা সো প্ৰিন্সিপাল ব্ৰাঞ্চ প্ৰিন্সিপাল ব্ৰাঞ্চ সাইনৰ কাৰণে সাইন ইনভাৰ্সৰ প্ৰিন্সিপাল ব্ৰাঞ্চ সাইন ইনভাৰ্সৰ প্ৰিন্সিপাল ব্ৰাঞ্চটো হৈছে তোমাৰ মাইনাছ π/2 টু π/2 মাইনাছ π/2 পৰা π/2 ভিতৰত যিটো ভেলু আহিব সেইটো হ'ব তাৰ প্ৰিন্সিপাল ভেলু আৰু ইয়াৰ তোমাৰ ডোমেইন হ'ব তোমাৰ -1 to 1 ঠিক তেনেকৈ কছ ইনভাৰ্সৰ প্ৰিন্সিপাল ব্ৰাঞ্চ হয় 0 to π ডোমেইন সেম কছৰো মেক্সিমাম আৰু মিনিমাম ভেলু কিহত থাকে -1 পৰা 1 ভিতৰত থাকে এইখন মনত ৰাখিব লাগিব দ্য টেন ইনভাৰ্সৰ এনি ৰিয়েল নাম্বাৰ ডোমেইন আৰু প্ৰিন্সিপাল ব্ৰাঞ্চটো হৈছে π/2 পৰা -π/2 পৰা π/2 ইয়াত -π/2 আৰু π/2টো ইনক্লুড নহয় ঠিক তেনেকৈ কট ইনভাৰ্সৰো ডোমেইনটো এনি ৰিয়েল নাম্বাৰ কিন্তু প্ৰিন্সিপাল ব্ৰাঞ্চটো হৈছে 0 পৰা π নেক্সট আহি গ'ল তোমাৰ কছেক ইনভাৰ্সৰ সেম -π/2 পৰা π/2 -π/2 পৰা π/2 কিন্তু কছেক কিহত ভেলিড নহয় 0ত চ' 0টো নাই আৰু ইয়াৰ ডোমেইন কি -∞ to -1 ইউনিয়ন 1 to ∞ ঠিক তেনেকৈ সেক ইনভাৰ্সটো কি হয় সেক ইনভাৰ্সৰো তোমাৰ 0 পৰা π সেক কিহত ভেলিড নহয় π/2 আৰু ডোমেইনটো কি -∞ to -1 ইউনিয়ন 1 to ∞ এইখিনি হৈছে তোমাৰ এইখন টেবুল তুমি মনত ৰাখিব লাগিব সাইন কছেক গোটেইকেইটা হেৰিটো কি কয় প্ৰিন্সিপাল ব্ৰাঞ্চ এণ্ড ডোমেইন বেছি টান নহয় এবাৰ চাই ল'লে বস্তুটো মনত থাকি যায় প্ৰিন্সিপাল ব্ৰাঞ্চ এণ্ড ডোমেইন এইখিনি হৈছে ইনভাৰ্স ট্ৰিকোণমিতিৰ বেছিক কথা কুৱেশ্যন ইয়াৰ পিছত আমি কৰিম এই টেবুলখন মনত ৰাখিলে হ'ল কুৱেশ্যন কৰোঁতে মনত থাকি যাব বেছি টান নহয় সাইন আৰু কছৰ সেম টেন আৰু কটৰ সেম কছেক আৰু সেকৰ সেম ঠিক তেনেকৈ সাইন আৰু কছেকৰ এইটোত সেম হৈ যায় 0টো নহয় কাৰণ 0ত ভেলিড নহয় ঠিক তেনেকৈ কছ আৰু সেকৰ টেন আৰু কটটো তোমাৰ বেলেগ হৈ যায় ত' বস্তুটো মনত ৰাখিব লাগিব প্ৰিন্সিপাল ব্ৰাঞ্চ আৰু ডোমেইন ঠিক আছে আমি কুৱেশ্যনটো কেনেকুৱা হয় চাওঁ আমি এতিয়া কুৱেশ্যন চাওঁ আহা কুৱেশ্যন কেনেকুৱা দিয়ে ধৰি লোৱা ফাইন প্ৰিন্সিপাল ভেলু সাইন ইনভাৰ্স হাফ এনেকৈ দিলে চ' প্ৰিন্সিপাল ভেলু বুলি ক'লে সাইন ইনভাৰ্সৰ প্ৰিন্সিপাল ব্ৰাঞ্চটো কি আছিল -π/2 পৰা π/2 -π/2 পৰা +π/2 এতিয়া -π/2 পৰা π/2 ভিতৰত কিমানৰ ভেলু হাফ হয় বস্তুটো বুজি পাইছেনে -π/2 আমি প্ৰিন্সিপাল ভেলু বুলি ক'লে প্ৰিন্সিপাল ব্ৰাঞ্চটোত চাব লাগিব প্ৰিন্সিপাল ব্ৰাঞ্চটোত কিমানৰ ভেলু হ'ব হাফ সেইমতেহে আমি কৰিব লাগিব চ' ইয়াত এনচাৰটো হ'ব প্ৰিন্সিপাল হাফ কিমানৰ ভেলু 30 নিলিখে আমি π/2
কিমান হ'ব 30 ডিগ্ৰী চ' পাই বাই 6 চ' এনেকৈ তুমি ধৰি যদি লোৱা চাইন ইনভাৰ্চ হাফ ইজুকেল ধৰি লোৱা এক্স মানে চাইন এক্স ইজুকেল হাফ মানে চাইন পাই বাই 6 চ' এক্স ইজুকেল পাই বাই 6 তো তেনেকুৱা চিম্পুল কিন্তু মাইনাছৰ ক্ষেত্ৰত ধৰি লোৱা চাইন ইনভাৰ্চ মাইনাছ হাফ এইটো কেনেকৈ কৰিবা চ' এইকেইটা কৰাৰ আগতে তোমালোকে এটা শ্বৰ্টকাট মনত ৰাখা যে চাইন ইনভাৰ্চ টেন ইনভাৰ্চ আৰু কচেক ইনভাৰ্চ যদি থাকে এই তিনিটাৰ ক্ষেত্ৰত চাইন টেন আৰু কচেক ইয়াত যদি তোমাৰ মাইনাছ দিয়া থাকে তুমি প্লাছ ভেলুটো চাই ল'বা চাইন কিমান একদম লয়েষ্ট ভেলু চাইন কিমানৰ ভেলু হাফ পাই বাই 6 চ' চাইন মাইনাছ হাফ হ'লে আনচাৰটো জাষ্ট মাইনাছ পাই বাই 6 ঠিক আছে আৰু এটা ধৰি লোৱা দেখাইছোঁ কচেক মাইনাছ ৰুট 2 চ' কচেক মাইনাছ ৰুট 2 কচেক কিমানৰ ভেলু পজিটিভ কচেক ৰুট 2 কিমানৰ ভেলু 45 পাই বাই 4 মাইনাছ আছে কাৰণে মাইনাছ পাই বাই 4 জাষ্ট আনচাৰটোৰ আগত মাইনাছ বহাই দিলে হ'ল বেলেগ একো নাই ঠিক আছে বুজি পাইছা নেক্সট যদি ধৰি লোৱা 10ৰ এটাত চাইছোঁ 10 ইনভাৰ্চ মাইনাছ 1/3 এতিয়া 10 কিমানৰ ভেলু 10 পজিটিভটো চালে হ'ল 10 কিমানৰ ভেলু 1/3 30 ডিগ্ৰী মানে পাই বাই 6 চ' আনচাৰটো মাইনাছত আছে কাৰণে মাইনাছ তো চাইন টেন আৰু কচেকৰ ক্ষেত্ৰত যেতিয়া মাইনাছত পজিটিভততো প্ৰব্লেমেই নাই মাইনাছৰ ক্ষেত্ৰত যেতিয়া চাইন টেন আৰু কচেকৰ উলিয়াব দিয়ে ডাইৰেক্টলি পজিটিভ ভেলুটোৰ যিটো মাইনাছ দিয়ে তাৰ পজিটিভ ভেলুটোৰ লয়েষ্ট ভেলুটো উলিয়ালে হ'ল সেই লয়েষ্ট ভেলুটোৰ আগত মাইনাছ চিনটো বহাই দিলে আমি ডাইৰেক্টলি প্ৰিন্সিপাল ভেলুটো পাই যাম তো চাইন টেন আৰু কচেকৰ ক্ষেত্ৰত একো প্ৰব্লেম নাই ডাইৰেক্টলি এই ফৰ্মুলাত বহাই দিলে হ'ল ঠিক তেনেকৈ বাকী থাকিল তোমাৰ কচ চেক আৰু কট তাৰো এটা শ্বৰ্টকাট ফৰ্মুলা আছে সেই শ্বৰ্টকাট ফৰ্মুলাটো চাওঁ আহা বাকী থাকিল তোমাৰ কচ ইনভাৰ্চ চেক ইনভাৰ্চ আৰু কট ইনভাৰ্চ এতিয়া মই যদি এটা দেখাওঁ যে কচ ইনভাৰ্চ মাইনাছ হাফ কচ কিমানৰ ভেলু হাফ কচ আমি চাইনত 30 কচত ইয়াতে 60 পাই বাই 3 এতিয়া কচ চেক আৰু কটৰ ক্ষেত্ৰত যেতিয়া পজিটিভত প্ৰব্লেম নাই পজিটিভ ডাইৰেক্ট দিয়া থাকিলে এইটোৱে এনচাৰ নিগেটিভ দিয়া থাকিলে কি হয় চাইন টেন আৰু কচেকত ডাইৰেক্টলি মাইনাছ ভেলুটো মাইনাছটো আগত চাইনটো পাতি দিলে হ'ল পজিটিভ ভেলুটো যিটো ডিগ্ৰী হয় যিটো ভেলু হয় তাৰ আগত মাইনাছটো বহাই দিলে হ'ল কিন্তু কচ চেক আৰু কটৰ ক্ষেত্ৰত কি হয় আগত মাইনাছ পাই কৰি দিবা পাই মাইনাছ পাই বাই 3 চ' আনচাৰটো 3 পাই মাইনাছ পাই চ' টুৱাইচ পাই বাই 3 তেনেকুৱা কচ চেক আৰু কটৰ ক্ষেত্ৰত ডাইৰেক্টলি তুমি মাইনাছটো বহাই দিলে হ'ল ধৰি লোৱা আৰু এটা দেখাইছোঁ কট ইনভাৰ্চ মাইনাছ 1 এতিয়া কট পজিটিভ কিমানৰ ভেলু মাইনাছ 1 প্লাছ 1 কিমানৰ 45 মানে পাই বাই 4 চ' এইটো কি কৰি দিলে হ'ল পাই মাইনাছ কৰি দিলে হ'ল পাই মাইনাছ কৰি দিলে 4 পাই মাইনাছ পাই 3 পাই বাই 4 চ' তেনেকুৱা কচ চেক আৰু কটৰ ক্ষেত্ৰত এটা ৰুল চাইন টেন আৰু কচেকৰ ক্ষেত্ৰত এটা ৰুল ধৰি লোৱা আৰু এটা কিবা দিওঁ ধৰি লোৱা চেকৰ এটা দেখালোঁ চেক মাইনাছ 2/√3 চেক কিমানৰ ভেলু 2/√3 30 ডিগ্ৰী মানে পাই বাই 6 ঠিক আছে তাৰ লগত পাইটো মাইনাছ কৰি দিলে হ'ল 6 পাই মাইনাছ পাই 5 পাই বাই 6 এইটো হৈছে
কছ চেক আৰু কটৰ ৰুল ঠিক তেনেকৈ চাইন টেন আৰু কছেকৰ ৰুলটোত ডাইৰেক্টলি মাইনাছ পাতি দিলে হ'ল কছ চেক আৰু কটৰ ক্ষেত্ৰত পাই মাইনাছ কৰি দিলে হ'ল একদম চিম্পল এনেকুৱা 1 মাৰ্ক কুৱেশ্যন আহে অলপ ডাঙৰ কুৱেশ্যন আমি ইয়াৰ নেক্সট ভিডিঅ'টোত চাম এইখিনিত জাষ্ট বেছিক কথাখিনি শিকিলোঁ আৰু কিছুমান ফৰ্মুলা আছে ফৰ্মুলাটো আমি ইয়াৰ নেক্সট ভিডিঅ'টোত চাম বাৰু ঠিক আছে থেংক ইউ